বগৰীবাৰীৰ মহামায়াত বন্যহস্তীৰ মুক্ত বিচৰণ। মহামায়া টিপকাই সংযোগী গড়কাপ্তানি পথত এটা বন্যহস্তীৰ জাক। বন্যহস্তীৰ জাকটোৰ বাবে দীৰ্ঘ সময়লৈ পথছোৱাত যাতায়াত ব্যাহত হৈ পৰে। জাকটোৰ পৰা 4টা হাতী গুচি যায় যদিও এটা হাতী পথৰ ওপৰত থাকে। দুদিন পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে হাতীটোক ধনুৰে শৰ মাৰিছিল। বিগত দুদিনৰ পৰা হাতীটো অসুস্থ হৈ আছে। 5টা বনৰীয়া হাতীৰ জাকে দীৰ্ঘদিন ধৰি অঞ্চলটোত চলাই আহিছে সন্ত্ৰাস। অদ্যাপি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘুগুজোৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ বাইকখন হাতীটোৱে ভাঙি চুৰমাৰ কৰে যদিও সম্পাদকজনক প্ৰথমে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। হাপত গ্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।